নমস্কাৰ দেই ৰাইজ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা সৰুকৈ মিনি ব্লগ। মানে অলপমান দীঘলীয়া হ'বলৈ গৈছে আৰু মিনি নহয় বাৰু। আছোঁ বৰ্তমান এতিয়া টিংৰাই আৰু ডিগবৈৰ মাজত। আৰু এইফালে প্ৰথম কথাটো হৈ গ'ল কি ৰাস্তাটো একদম মজা, ইমান ধুনীয়া মানে। মাজতে অলপ দিনৰ আগত অলপমান গাঁত গোট হৈ আছিলে আৰু এতিয়া ৰিপেয়াৰিংটো কৰি দিলে ৰাস্তাটো বহলো হ'ল। খুব ধুনীয়া মানে, এনেকুৱা মজা লাগে, বহুত বঢ়িয়া মানে। এক্সেল গছকিব আৰু ৰাস্তাটো একদম ধুনীয়া আৰু। মানে কি আমাৰ উজনি অসমৰ ফালে নামচাই, তিনিচুকীয়া, ঢলা, শদিয়া এইফালে আহিলে তাৰমানে তেজু গ'লে মানে ৰাস্তা একদম মজা তাৰমানে। চাওক, ক'বলৈ ভাষা নাই তাৰমানে ৰাস্তা গুলি। আৰু এই আমাৰ আজি লোডিং পইণ্ট এইফালে চাওক, এইফালে গৰি লগাই থৈ দিছোঁ ধুনীয়াকৈ, ডলা বান্ধি ল'লোঁ। এয়া আৰু পেকিং কৰি থকা হৈছে এতিয়া। আৰু এইফালে চাওক গৌৰী কি ধুনীয়া আমন জিমনকৈ ৰখি আছে। অলপমান জিৰণি দিছোঁ কাৰণ ৩-৪ ঘণ্টা চলি যাব লাগিবতো আমাৰ তালৈকে। সেয়া আমি এতিয়া লক্ষীপথাৰ ৰিজাৰ্ভত আছোঁ আৰু আমি ৰিজাৰ্ভ পোৱাৰ লগে লগে সম্পূৰ্ণ গাড়ীখন চাই লওঁ, কাৰণ ক'ৰবাত ৰচি খুলিছে নেকি। ৰিজাৰ্ভৰ ৰাস্তাটো ক'ব নোৱাৰি, সেই গতিকেনে আমি ৰছীবিলাক চাই লৈছোঁ। ঠিকে আছে। চব গিলি, চব মজা। ঠিক আছে, মই গৈ থাকোঁ। ৰিজাৰ্ভ সোমালোঁ, ৰছী চালোঁ, অলপ দূৰ আহিলোঁ। আমাৰ এইফালে চাওক মহাপণ্ডিত মহাবীৰ ধুনীয়াকৈ টোপনি, একদম টোপনিত মানে লালকাল আৰু। ৰাইজ অকল চাওক এই ভিউটো চাওক, কি ধুনীয়া মানে। একদম বৰষুণ পৰিছিল অলপ আগত আৰু এতিয়া ভাৱ হৈ উৰি গৈছে। কি ধুনীয়া দেখিছে তাৰমানে, চাওকচোন এনেকুৱা মজা লাগিছে দেখোন দেখি। এইডোখৰ এতিয়া বৰ্তমান কলাকটা পাইছোঁ। এই কলাকটা এডোখৰ অলপ বেয়া হৈছে মানে, এই গ্ৰীণ লাইফ পানী ফেক্টৰীটোৰ ওচৰত এইডোখৰ অলপমান বেয়া হৈছে। এইডোখৰ মেটেলটো পেলাইছিলে, হ'লেও সিমান ভাল নহ'ল, আকৌ গাঁত হৈ গৈছে দেখোন। এইকেইদিন কি হৈছে নাজানো আৰু। মানে মালৰ অৰ্ডাৰ কিন্তু তামাম আছে, আৰু অৰ্ডাৰ থাকিলে কি হ'ল একে টিপতে খালী হৈ নাযায় মানে। যোনদিনাখন আৰু সেইদিনাখনে খালী হৈ নাযায়। এতিয়া কালি অনা মাল আজি খালী কৰিব লগা হৈছে। চাওক, লোডতে থৈ দিলোঁ গাড়ী, উপায় নাই। কালি আনিছিলোঁ, তাৰপিছতে কালি গোটেইখিনি খালী নহ'ল, থাকি গ'ল আধাটো। তো আধাটো আজি খালী কৰিম, এতিয়া গাঁৱতে খালী কৰিম। ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান হ'ব, আমাৰ গাঁৱৰ সিমূৰত তাৰমানে। চাওক, আৰু কালি লোডটো কেনেকুৱা ওখ হৈ আছিলে আৰু আজি চাওক। কালি ফুল লোড হৈ থাকোঁতে কিমান ওখ হৈ আছিলে দেখিছিলে, আৰু এতিয়া অলপমান আহি গ'ল বাৰু নিজৰ নৰ্মেলত। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানখিনিতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। যদিহে আপোনালোকে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। লগতে ফেচবুকত যদি চাই আছে আপোনালোকে ফ'ল' কৰিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু আপোনালোকে। ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, আজিলৈ বিদায় লৈছোঁ। আকৌ এটা নতুন ভিডিঅ' অতি শীঘ্ৰে আনিম বাৰু আপোনালোকৰ মাজলৈ।